ৰেলৱে ক্ৰছিং গেট বন্ধ কৰি দিয়াক লৈ বৰপেটা ৰোডত নিশা উত্তপ্ত পৰিস্থিতি। নিশা ৰাজপথলৈ ওলাই আহিল উত্তৰ বৰপেটা ৰোডৰ শ লোকৰ পুৰুষ মহিলা। কোনো পধ্যেই ৰেল ক্ৰছিং গেট বন্ধ কৰিবলৈ দিয়া নহয় বুলি কৈ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে এক মৃদু লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয়। ঘটনাস্থানত বৰপেটা জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া তথা ৰেল আৰক্ষী বিষয়া উপস্থিত হয়। নিশা ৩ বজালৈ জানিব পৰা মতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিল। অসম আদিত্য বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।